শিৱসাগৰ আৰু চৰাইদেউ জিলাতো স্কুল কৰাৰ পৰিৱেশ বৰ্তমান নাই অন্তত আৰু এসপ্তাহলৈকেতো তাতে আমি গৰম মানে খুলিম বাকী জায়গাতো প্ৰব্লেম নাই এইবাৰতো অসমত বাকী কোনো অঞ্চলত বানপানী হোৱা নাই এতিয়ালৈকে কিন্তু ইউজুৱেলি আমি 15 আগষ্টলৈকে সাৱধান হৈ থাকিব লাগে আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাক বাদ দি বাকী জায়গাত স্কুল কলেজ নৰ্মেল লাইফ হ'ব পাৰে আৰু এইবাৰ বেসিক্যালি যোৱাবাৰ বহুত দিনলৈকে বৰষুণ হোৱা নাছিল এবাৰ বহুত বেছি ৰেইনফল হ'ল স্যার গুৱাহাটীৰ পৰিস্থিতিও যথেষ্ট বেয়া বিভিন্ন স্থানত যিসমূহ স্থানত গুৱাহাটীতো কিছু জায়গাতো প্ৰত্যেকবাৰে পানী উঠে কিন্তু এইবাৰ ইমান বৰষুণ হৈছে গতিকে পানীৰ পৰিমাণটোৱে বহুত বেছি কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাক যদি আমি দেখা পাওঁ তেতিয়ালে গুৱাহাটীৰ পানীৰ কথা আমি কোনেও নাপাতো তাৰ যিটো অবৰ্ণনীয় পৰিৱেশ তাৰ লগত আৰবান ফ্লাডিঙৰ বহুত বেছি কথা নাই তাততো বহুত বেছি বেয়া পৰিৱেশ So, Honorable Chief Minister, one thing, yesterday we have seen the midnight, Honorable